ভাষা চৰ্চাত আজি মানুহৰ নামৰ বিষয়ে এটা বিশেষ কথা পাতোঁ। নাম এগৰাকী ব্যক্তিৰ প্ৰথম পৰিচয়। গতিকে নামটো আমি শুদ্ধ ৰূপত কোৱাটো আমাৰ এটা কৰ্তব্য দায়িত্ব। কেতিয়া আমি শুদ্ধ বা কেনেকৈ আমি শুদ্ধ উচ্চাৰণ কৰিম নহয়? আচলতে ব্যক্তিগৰাকী ক'ৰ বা তেওঁৰ নিজৰ ঠাইত তেওঁৰ নামটো যিদৰে উচ্চাৰণ কৰা হয় বা তেওঁ নিজে যিদৰে উচ্চাৰণ কৰে সেইটোহে তেওঁৰ নামৰ প্ৰকৃত উচ্চাৰণ। আমি সেইদৰে সেইটো উচ্চাৰণ কৰা ভাল। যেতিয়া আমি সংবাদ মাধ্যমত সেইটো পৰিৱেশন কৰোঁ বা ৰাজহুৱা যিকোনো অনুষ্ঠান বা নিজেও যেতিয়া সেইটো কথা বতৰা বা তেওঁক যদি সম্বোধন কৰোঁ, আমি তেওঁৰ প্ৰকৃত উচ্চাৰণটো কৰা ভাল। যে কেইটামান উদাহৰণ, অসমৰ যদি কোনোবা সৌৰভ বা সমীৰ নাম আছে, অসমীয়া যদি হয় তেতিয়াহ'লে সৌৰভ সমীৰে হ'ম। কিন্তু একেজন সৌৰভ যদি বাহিৰৰ হয়, সৌৰভ গাংগুলী হ'ব, সৌৰভ গাংগুলী নহয়। সমীৰ হ'ব, লিৰিক্স ৰাইটাৰ যে আছে সমীৰ। তেনেকৈ শচীন, শচীন তেণ্ডুলকাৰ, শচীন দেৱ বৰ্মন, শশী থাৰুৰ, তেওঁলোকৰ তাৰে উচ্চাৰণ মতেহে আমি কৰিম। যদি অসমীয়া মানুহ হয় সেইটো আমি হয়তো অসমৰ হৰে উচ্চাৰণ, হটো কেৱল অসমীয়া উচ্চাৰণ, যিহেতু আমি বাহিৰৰ মানুহৰ ক্ষেত্ৰত সেইটো প্ৰয়োগ নকৰোঁ। একেদৰে উপাধিৰ ক্ষেত্ৰতো আমি অসমীয়া মানুহ যদি হয় তেতিয়াহ'লে শৰ্মা ক'ব পাৰোঁ। যদি মানুহগৰাকী বাহিৰৰ হয় তেতিয়াহ'লে সেইটো তেওঁৰ উপাধি হ'ব শৰ্মা হ'ব। আচলতে নিজৰ ঠাইৰ সেই উচ্চাৰণটো আমি প্ৰয়োগ কৰিব পাৰিলে যেতিয়ালৈকে জানো, যদি আমি জানো মানুহগৰাকী ক'ৰ। য'ত আপুনি জনাটো অসম্ভৱ তেতিয়াহ'লে আৰু সেইটো নিয়ম নাখাটিব পাৰে, পাৰিলে সেইটো শুদ্ধ কৰিলে ভাল।